আজি আমি মক ড্ৰিল কৰিম। মই অলপ অলপ কৈছো তোমালোকে মক ড্ৰিলৰ কথা। প্ৰশিক্ষণ হয়, আমি শিকিব লাগিব আজি কেনেকুৱা ৰকমৰ প্ৰশিক্ষণ হ'ব। এতিয়া যদি আমাৰ হঠাতে যদি ইয়াত ভূমিকম্প হৈ যায় বা আমাৰ ওচৰতে জুই লাগি যায় বা আমাৰ ৰুমৰ ভিতৰত কিবা কাৰণে যদি জুই লাগি যায়, হয়নে, আমি কেনেকৈ নিজকে ৰক্ষা কৰিব পাৰিম। ধৰি লোৱা এতিয়া ভূমিকম্প হৈছে, ভূমিকম্পটো কেতিয়া হ'ব আমি গম নাপাওঁ, জানো, হঠাতে হৈছে আমি গম নাপাওঁ। কোনো ভূমিকম্প কেতিয়া হ'ব কোনো ক'ব নোৱাৰে। গতিকে এতিয়া যদি হঠাতে যদি আমাৰ ভূমিকম্প হৈ যায়, ভূমিকম্প হ'লে কি হয়, ভূমিকম্প হ'লে কি হ'ব, লৰি যায়, ঘৰ দুৱাৰ লৰি যায়, হয়নে। আৰু কি হয়, কেতিয়াবা ভূমিকম্প হ'লে জোৰকৈ যদি ভূমিকম্প হয় তেতিয়াহ'লে কি হয়, আমাৰ এই বেৰখিনি, ৱালৰ এই বেৰখিনি হয়নে ফাটি যায়, ফাটি পেলাই চিটিকি আহিব পাৰে। বা ওপৰত এচি বৰ্ড আছে, এচি বৰ্ডটো ভাঙি পেলাই পৰি যাব পাৰে গাত, হয়নে, ফেনো পৰি যাব, ফেনো পৰি যাব পাৰে কেতিয়াবা। এচি বৰ্ড ভাঙি গ'লে, কাঠ ভাঙি গ'লে ফেনো পৰি যাব পাৰে, হয় নহয়। আৰু কেতিয়াবা ডাঙৰ ডাঙৰ বিল্ডিং বিলাকৰ ওপৰত যিবিলাক ছাদ দিয়া থাকে পকা, সেইখিনি ভাঙি পেলাই কি হৈ যাব পাৰে, পৰি যাব পাৰে আমাৰ গাত। হঠাতে ভূমিকম্প হৈছে, আমি বহি থকা অৱস্থা বা ৰুমৰ ভিতৰতে আছো, শুই আছো, বহি আছো, তেনেকুৱা সময়তে ভূমিকম্প হৈছে, আমি ক'ব নোৱাৰাকৈ ওপৰৰ পৰা এচি বৰ্ড বা ওপৰৰ পৰা শিল বালি বা এনেকা ভাঙি পেলাই আমাৰ গাত পৰি যাব পাৰে। তেনেকুৱা সময়তে আমি নিজকে কেনেকৈ বচাব পাৰিম, নিজকে কেনেকৈ ৰক্ষা কৰিব পাৰিম, কোৱাচোন, কোনে ক'ব পাৰিবা। আমি কি কৰিব লাগিব, লগে লগে আমাৰ ওচৰতে যিটো সুৰক্ষিত স্থান আছে, সেই সুৰক্ষিত স্থানৰ আমি আশ্ৰয় ল'ব লাগিব। এতিয়া আমাৰ ৰুমৰ ভিতৰতে সুৰক্ষিত স্থান বুলি ক'লে তুমি কোনবিলাক স্থানক দেখুৱাবা সুৰক্ষিত স্থান? টেবুল। এই টেবুলৰ ক'ত, ওপৰত নে তলত? তলত। আমি টেবুলৰ তলত আশ্ৰয় ল'ব লাগিব। কেনেকৈ আশ্ৰয় ল'ব লাগিব, তুমি এইফালে আহা। কেনেকৈ আশ্ৰয় ল'ব লাগিব, টেবুলৰ ওপৰত নহয়, টেবুলৰ তলত আশ্ৰয় ল'ব লাগিব। দেখুৱাই দিয়াচোন অকমান, কেনেকৈ ল'বা। টেবুলৰ তলত এনেকৈ সোমাই পেলাই এই যিটো ভৰি আছে, ভৰিখিনি এনেকৈ টানকৈ ধৰি পেলাই এনেকৈ কৰি দিব লাগিব, হয়নে। এইটো আমাৰ সুৰক্ষিত স্থান। ইয়াৰ পৰা তোমালোকৰ ডেস্কৰ তলতে তোমালোকে সোমাব পাৰা।